জামুগুৰিহাটৰ ৰঙাচকুৱাত নিশংস হত্যাকাণ্ডত মৃত্যু হোৱা যুৱক ৰাকেশ শৰ্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। মৰণোত্তৰভাৱে প্ৰিয় বান্ধৱ উপাধিৰে স্বীকৃতি প্ৰদান অসম ব্ৰাহ্মণ সমাজৰ। সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰত অনুষ্ঠিত কৰা বিহু সন্মিলনত সংঘটিত হোৱা নিশংস হত্যাকাণ্ডত নিহত হোৱা ৰঙাচকুৱাৰ যুৱ সমাজকৰ্মীয়ে পঞ্চায়তত কৰ্মৰত ৰাকেশ শৰ্মাৰ বাসগৃহত অসম ব্ৰাহ্মণ সমাজ টুপিয়া ৰঙাচকুৱা সন্মিলিত ব্ৰাহ্মণ সমাজৰ সভাপতি সম্পাদক সদস্য প্ৰমুখ কৰি অঞ্চলৰ ৰাইজৰ উপস্থিতিত শুক্ৰবাৰে এখন স্মৃতিচাৰণ সভা সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে প্ৰয়াত ৰাকেশ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণেৰে সকলোৱে 1 মিনিট সময় তেখেতৰ আত্মাৰ সদ্গতি কামনাৰে মৌন প্ৰাৰ্থনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উক্ত স্মৃতিচাৰণ সভাত অসম ব্ৰাহ্মণ সমাজৰ সহকাৰী সম্পাদক শৈলেন বৰকটকী, অসম যুৱ ব্ৰাহ্মণ সমাজৰ সম্পাদক উদ্দীপ্ত কাশ্যপ, অসম ব্ৰাহ্মণ সমাজৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজৰ্ষি ভট্টাচাৰ্য, শোণিতপুৰ জিলা ব্ৰাহ্মণ সমাজৰ কোষাধ্যক্ষ অৰূপ ভাগৱতী, সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য উপস্থিতিত টুপিয়া ৰঙাচকুৱা সন্মিলিত ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰাও এখনি শোক প্ৰস্তাৱ প্ৰদান কৰে। নিজৰ কৰ্মময় জীৱনৰ উপৰিও সৎ সাহসেৰে সমাজৰ হকে সকলো ত্যাগ কৰি বহু ব্যস্ততাৰ মাজত নিজৰ বিপদকো নেওচি নিজ বন্ধুৰ বিপদৰ মুহূৰ্তত প্ৰাণ ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা চলায়ো নিজে মৃত্যুমুখত পৰা প্ৰয়াত ৰাকেশ শৰ্মাৰ এনে সৎ সাহসিকতাৰ মহানুভৱতাৰ পৰিচয় দিয়াৰ বাবে তেখেতক অসম ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা মৰণোত্তৰভাৱে প্ৰিয় বান্ধৱ উপাধিৰে স্বীকৃতি প্ৰদান কৰে। ৰঙাচকুৱাৰ ৰাস উদযাপন সমিতিৰ হৈ প্ৰয়াত ৰাকেশ শৰ্মালৈ শোক প্ৰস্তাৱ প্ৰদান কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। এই ঘটনাটো বা এই কথাখিনিয়ে আমাৰ হৃদয়বিলাকত এনেকুৱাকৈ প্ৰচণ্ডভাৱে খুন্দা মাৰিছে যে কোনো মানুহে কেতিয়াও এই ঘটনাক সহজ বা স্বাভাৱিকভাৱেতো ল'ব নোৱাৰি, সহজ বুলি ল'বলৈ টান পায়। যে এনেকুৱা লাগিছে যে আচলতে এই মৃত্যু এনে এক মৃত্যু হৈ পৰিল যিটো লৈ আজি সমগ্ৰ অঞ্চলবাসী, জিলাখন, ৰাজ্যখনৰ মাজতো মানুহৰ হৃদয় জোকাৰি যোৱা এটা খবৰ হৈ গ'ল। দুজন পাহুৱাল তেজাল যুৱক আমি অকালতে হেৰুৱাবলগীয়া হ'ল। বিষয়ে জানো যে এই অঞ্চলটোৰ এগৰাকী সৰবৰহী যুৱক। এই অঞ্চলটো ৰঙাচকুৱা সৰ্বজনীন ৰাস উদযাপন সমিতি, ৰঙাচকুৱা, শোণিতপুৰ, অসম। অশ্ৰু অঞ্জলি। আমাৰ এই বৈচিত্ৰ্যময় পৃথিৱীখনত সৃষ্টি বিকাশ লয়, এয়া সমাজৰ কৰ্ম বিকাশৰ ধাৰাৰ এক নিৰ্মম সত্য। তাৰেই পৰিক্ৰমাত মৃত্যু হ'ল চিৰন্তন সত্য। এই ধৰিত্ৰীৰ বুকুত সৃষ্টিৰ পাতনিৰে পৰা চলি আহিছে, যাৰ জন্ম আছে, তাৰ বিকাশ আছে, আৰু এদিন লয় হৈ পুনৰ বিলীন হৈ যায় ধৰিত্ৰীৰ কোলা। এই ধাৰা চিৰন্তন সত্য যদিও কেতিয়াবা সত্যক মানি ল'বলৈ বৰ কষ্ট আৰু বেদনাদায়ক হয়। ৰাকেশ শৰ্মাৰ ক্ষেত্ৰতো আমাৰ তথা ৰঙাচকুৱাবাসীৰ ৰাইজৰ এই হৈছে। যোৱা ইংৰাজী 10/5/2024 তাৰিখে ৰামপুৰ হাটিঙাৰ বহাগী মেলাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ আটাতাইৰ চুৰিৰ ঘাটত ৰঙাচকুৱাবাসীৰ হিয়াৰ আমোদো অতি চেনেহৰ ব্যক্তি ৰাকেশ শৰ্মাই চিকিৎসালয়ত মৃত্যুত সাৱটি ল'বলগীয়া হয়। 12/5 আমাৰ শোণিতপুৰ জিলাৰ কোষাধ্যক্ষ অৰূপ ভাগৱতী দেৱকো মই আমাৰ পৰিয়ালবৰ্গৰ পৰা আৰু আমাৰ ইয়াৰ পিছতে আমি
প্ৰথমতেই আমাৰ টুপিয়াৰঙা চুকুৱা ব্ৰাহ্মণ সমাজৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ সমাজৰে তেওঁ সদস্য, গতিকে মই এই যিখিনি মই কিন্তু আমাৰ লক্ষ্মীনাথ ভাগৱতীদেৱক আমাৰ উপপ্ৰস্তাৱ লগতে সম্বৰ্ধনা জনাবলৈ লগতে সভাপতি মহোদয় আহিছে লগত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।